Set operations. In this video, we will discuss about disjoint set, difference of sets, and complement of a set. সংহতিৰ প্ৰক্ৰিয়াকৰণ এই ভিডিঅটোত আমি অসংলগ্ন সংহতি, সংহতিৰ অন্তৰ আৰু পৰিপূৰক সংহতিৰ বিষয়ে আলোচনা কৰিম। Disjoint set অসংলগ্ন সংহতি যদি দুটা সংহতি A আৰু B ত কোনো উমৈহতীয়া বা সাধাৰণ উপাদান নাথাকে তেতিয়া সেই সংহতি দুটাক অসংলগ্ন সংহতি বোলা হয়। If two sets A and B do not have common elements, that is, if no element of set A is in set B and no elements of set B is in set A, then A and B are said to be mutually exclusive or disjoint sets. উদাহৰণস্বৰূপে চোৱা A is equal to 1, 2, 3 আৰু B is equal to 5, 7, 9. এই দুয়োটা সংহতি আমি তাৰ ছেদনটো যদি উলাও A intersection B is equal to কি হ'ব 5. কিয় 5 হ'ব? কাৰণ দুয়োটা সংহতিতে এটাও উমৈহতীয়া উপাদান নাই. There are no common elements in the two sets A and B. তেন্তে আমি হেতু ভেন চিত্ৰৰ সহায়ত যেতিয়া দেখুৱাম তেতিয়া আমি দেখুৱাম যে সাৰ্বজনীন সংহতি ইউত অন্তৰ্গত A আৰু B হৈছে এনেকুৱা দুটা স্বতন্ত্ৰ সংহতি যাৰ কোনো উমৈহতীয়া উপাদান নাই. There are no common elements in the two sets A and B, which can be represented with the help of the Venn diagram. ইয়াত আমি ভেন চিত্ৰত চোৱা তোমালোকে দেখিছা নহয় কেনেকৈ দুটা সাৰ্কেল বনোৱা হৈছে আৰু সেই দুটা সেই সাৰ্কেলটোৰ ভিতৰত তোমাৰ এলিমেন্টছ কিটা লিখি দিব লাগিব. আমি দেখিছো যে দুটা সেটছতে কি হয় কমন এলিমেন্টছ নাই. এইকেইটাক আমি এটো এটা হৈছে তোমাৰ ডিসজয়েন্ট সেটৰ এক্সাম্পল. তাৰপিছত নেক্সট আৰু এটা এক্সাম্পল লওঁ যে A is equal to A B C D, B is equal to Sunday, Monday, Tuesday, Thursday. ইয়াতো আমি দেখিছো যে A আৰু B এই দুটা সেটত তোমাৰ কমন এলিমেন্টছ নাই আৰু সেইকাৰণে আমি ক'ব পাৰো যে A intersection B is equal to কি হ'ব 5 is equal to null set হয়নে আৰু হেতু আমি যেতিয়া ভেন ডায়াগ্ৰামৰ সহায়ত দেখুৱাম তেতিয়া A নামৰ সেটটোৰ ভিতৰত আমি A B C D লিখিলো আৰু B নামৰ সেটটোৰ ভিতৰত কি হ'ব আমি তাৰ যিখিনি উপাদান সানডে মানডে টিউজডে থাৰ্সডে তাৰ এলিমেন্টছ খিনি আমি লিখিলো. আমি দেখিছো যে ইয়াত কোনো ধৰণৰ কমন এলিমেন্টছ নাই. ডিফাৰেন্স অফ সেটছ সংহতিৰ অন্তৰ দুটা সংহতি কোনো এটা থকা উপাদানেৰে গঠিত সংহতিৰ পৰা অন্তৰ সংহতি পাব পাৰি. ধৰা হওক A আৰু B দুটা সংহতি আছে তেন্তে সংহতি অন্তৰটো আমি দুটা ধৰণে প্ৰকাশ কৰিব পাৰো. প্ৰথমটো হৈছে সংহতি A পৰা সংহতি B অন্তৰ আৰু দ্বিতীয়তে হৈছে সংহতি B পৰা সংহতি A অন্তৰ. যি সংহতি A থকা কিন্তু B ত অন্তৰ্ভুক্ত নোহোৱা উপাদানেৰে গঠিত হয় হেয়াই হৈছে B পৰা A অন্তৰ. ইয়াক সাংকেতিকভাৱে আমি A ডিফাৰেন্স B লিখো. আনহাতে যি সংহতি B ত থকা কিন্তু A ত অন্তৰ্ভুক্ত নোহোৱা উপাদানেৰে গঠিত হয় সেই সংহতিটোৱে হৈছে B পৰা A অন্তৰ. The difference of two sets A and B is the set of elements which belong to A but which do not belong to B and is denoted by the symbol A difference B. এতিয়া উদাহৰণস্বৰূপে চোৱা A is equal to 1, 2, 3, 4, B is equal to 3, 4, 5, 6. আমি প্ৰথমতে যদি উলিয়াব বিচাৰো A difference B বা অসমীয়াত হ'ব সংহতি A পৰা সংহতি B অন্তৰ. ইয়াত আমি কি চাব লাগিব যে ইয়াত A difference B কৰিবলৈ কাৰণে আমি প্ৰথমতে কি কৰি লম দুটা সেট কিটা লিখি লম. A কি আছে 1, 2, 3, 4, B আছে 3, 4, 5, 6. এতিয়া A difference B উলাবলৈ কাৰণে আমি কি কৰিব লাগিব A যিখিনি উপাদান আছে যিখিনি B ত নাই. এতিয়া আমি দেখিছো যে A থকা উপাদান 3, 4 B ত আছে 3, 4 কিন্তু A ত
দুটা উপাদান আছে 1 2 যেটো তোমাৰ বিট নাই আৰু হেতু আমি লিখিব লাগিব মানে যি সংহতি A থকা কিন্তু বিট অন্তৰ্ভুক্ত নোহোৱা উপাদানে গঠিত হয় হেয়া হৈছে সংহতি A পৰা সংহতি B অন্তৰ আনহাতে এটো সোৱা B difference A ইয়াত আমি কি কৰিছো B কি এলিমেন্টস আছে 3 4 5 6 আৰু 8 কি আছে 1 2 3 4 ইয়াৰ যে আমি ডিফাৰেন্স ওলাইছো অন্তৰ ওলাইছো তেতিয়া আমি দেখিছো যে ইয়াত তোমাৰ 3 4 টো B2 আছে A2 আছে এটা আমি লিখিব নালাগে এনেকুৱা কিছুমান ইয়াত B ডিফাৰেন্স A ওলালে আমি কি কৰিব লাগিব B যিখিনি আছে যিখিনি 8 নাই এটা আমি দেখিছো যে 5 6 টো কি হয় এটো B আছে কিন্তু 8 নাই এটা আমি এটো লিখিব লাগিব B difference A বা সংহতি B পৰা সংহতি A অন্তৰ কৰিবলৈ কাৰণে আমি কি কৰিব লাগিব 5 6 ভেন চিত্ৰটো সোৱা A difference B বা সংহতি A পৰা সংহতি B অন্তৰটো দেখুৱাবলৈ কাৰণে নীলা অংশটো দেখুৱাইছে ইয়াত আমি দেখিছো যে নীলা অংশটোত তোমাৰ কি কিটা এলিমেন্টস থাকিব 1 2 অৰ্থাৎ 8 থকা কিন্তু বিট নথকা উপাদানবোৰৰ নিৰ্দেশ দিছে A difference B আনহাতে যেটো গ্ৰীন কালাৰ অংশটোৱে কি বুজাইছে B difference A অৰ্থাৎ সংহতি B পৰা সংহতি A অন্তৰ ইয়াত আমি দেখুৱাব লাগিব সংহতি বিট থকা কিন্তু 8 নথকা উপাদানসমূহ সংহতি বিট কোনকিটা সংহতি বিট থকা কিন্তু 8 নথকা উপাদানসমূহ হৈছে 5 6 আৰু হেকাৰণে আমি এটো লিখিব লাগিব ইয়াত যিকিটা কমন এলিমেন্টস আছে হেকিটা মাজৰ অংশ হে বগা অংশটোৱে দেখুৱাইছে যেটো তোমাৰ A2 আছে আৰু B2 আছে 3 4 কমপ্লিমেন্ট অফ এ সেট পৰিপূৰক সংহতি ধৰা হওক সাৰ্বজনীন সংহতি U এটা সংহতি হৈছে A তেতিয়া হলে A থকা উপাদানবোৰ অতৰাই অনাৰ পাছত U থকা উপাদানবোৰেৰে যিটো সংহতি গঠিত হ'ব সেই সংহতিটোৱে হ'ব A পৰিপূৰক সংহতি complement of a set the complement of a set A is the set of all elements of the universal set U which does not belong to A that is it is the difference of the universal set U from set A we denote the complement of the set A by AC এতিয়া উদাহৰণ স্বৰূপে সোৱা U is equal to 1 2 3 4 5 6 U হৈছে এটা সাৰ্বজনীন সংহতি মানে এটা ইউনিভাৰ্সাল সেট সংহতি U এটা সংহতি হৈছে A আৰু A নামৰ সেটটোত কিখিনি এলিমেন্টস আছে 2 3 4 এতিয়া আমি A কমপ্লিমেন্ট বা পৰিপূৰক সংহতিটো উলাবলৈ কাৰণে আমি কি কৰিব লাগিব A কমপ্লিমেন্ট is equal to কি হ'ব U difference A এতিয়া আমি U যিখিনি উপাদান আছে সেইখিনি আমি লিখি লৈছো 1 2 3 4 5 6 ডিফাৰেন্স কি কৰিছো 2 3 4 এতিয়া আমি কি কৰিছো A কমপ্লিমেন্ট হৈছে যিখিনি তোমাৰ U আছে কিন্তু 8 নাই 1 5 6 1 5 6 টো তোমাৰ U আছে কিন্তু 8 নাই হয়নে হেতু আমি ভেন চিত্ৰ হয় দেখুৱাব পাৰো আৰু ভেন চিত্ৰ হয় আমি কি দেখুৱাইছো যে U নামৰ এটা ইউনিভাৰ্সাল সেট আছে সাৰ্বজনীন সংহতি আছে আৰু সেই U সংহতিটো এটা সংহতি হৈছে A নামৰ সেটটো আৰু A নামৰ সেটটো আমি সাৰ্কেল হিচাপে দেখুৱাইছো আৰু হেতু U নামৰ সেটটোৰ ভিতৰতে সোমাই আছে আৰু U নামৰ সেটটোৰ ভিতৰত তোমাৰ কিখিনি এলিমেন্ট আছে 1 2 3 4 5 6 আছে আৰু A নামৰ সেটটোৰ ভিতৰতে তোমাৰ কি আছে 2 3 4 টো আছে এতিয়া A কমপ্লিমেন্ট উলাবলৈ কাৰণে আমি কি কৰিব লাগিব U ডিফাৰেন্স A উলাব লাগিব যিখিনি উপাদান U আছে কিন্তু 8 নাই কোনকিটা আছে 1 5 6 সেই তিনটা এলিমেন্টস কি হয় U আছে কিন্তু 8 নাই হেতু হৈছে তোমাৰ পৰিপূৰক সংহতি A কমপ্লিমেন্ট এতিয়া যেতিয়া আমি কমপ্লিমেন্ট অফ এ সেটৰ বিষয়ে অধ্যয়ন কৰো তেতিয়া আমি তাৰ কিছুমান বিধি আৰু কিছুমান নিয়ম মানিব লাগিব লস কিছুমান চাব লাগিব তাৰ এটা লস হোৱা A union A complement is equal to universal set আমি যদি A union A complement কৰো তেতিয়া
আমি যেটো পাম হেতু আছে is equal to সাৰ্বজনীন সংহতি is equal to universal set এটা A union A complement অৰ্থাৎ আমি যদি A সংহতিটোৰ A complement লগত সংহতি মিলন কৰি দিও A union A complement is equal to কি হ'ব A এটা দিয়া আছে 2 3 4 union আমি A complement কি পাইছো 1 5 6 এই দুটা ইউনিয়ন যদি আমি কৰো is equal to কি হ'ব আৰু এটো ইউনিয়ন অফ সেটস মনত আছে সাকে যদি দুটা সংহতি ক্ৰমে A আৰু B হয় তেনে দুয়োটা উপাদান সমূহক লৈ যি নতুন সংহতি গঠন হয় হেতুৱে হৈছে A আৰু B ৰ মিলন A union B ধৰা ইয়াত আমাৰ দুটা সংহতি দিয়া আছে A আৰু এটো কি আছে A complement তেন্তে A union A complement কি হ'ব 2 3 4 union 1 5 6 হ'ব 1 2 3 4 5 6 আৰু 1 2 3 4 5 6 হেতু আছে is equal to universal set আৰু ঠিক হেতুৱে আমি যদি সোৱা A intersection A complement যদি আমি তাৰ ছেডনটো লাও তেতিয়া কি হ'ব is equal to 5 কাৰণ 8 এলিমেন্টস কিটা কি কি আছে 2 3 4 আৰু A complementত কি আছে 1 5 6 তাৰ আমি দেখিছো যে কোনো ধৰণৰ কমন এলিমেন্টস নাই দুটা সেটতে কোনো ধৰণৰ কমন এলিমেন্টস নাই আৰু হেকানে is equal to কি হ'ব null set তাৰপিছত নেক্সট বিধিটো সোৱা A complementor আকৌ যদি তাৰ আমি আৰু কমপ্লিমেন্ট লাও is equal to যেটো ওলাব is equal to A হ'ব অৰ্থাৎ আমি U minus A complement যদি কৰো তেতিয়া তাৰ যেটো উত্তৰ ওলাব হেতু is equal to A হ'ব এটা 1 2 3 4 5 6 U minus A complement ত আমাৰ কি আছিল 1 5 6 এটা তাৰ উত্তৰটো কি হ'ব যেখিনি তোমাৰ U ত আছে কিন্তু A complement ত নাই কোন কিটা হয় হেকিটা উপাদান 2 3 4 তেন্তে A complement ক যদি আকৌ আমি কমপ্লিমেন্ট কৰি দিও তেতিয়া is equal to কি হ'ব A